হেল্ল' বন্ধু বান্ধৱীসকল, এয়া হালধি মিক্সিত পিচিছোঁ আৰু এইটো এতিয়া চাকনিত চাকিম আৰু এনেকৈ ৰস চাকনিত চাকিছোঁ। এনেকৈ চাকি কেঁচা গাখীৰ ইয়াতে দি এনেকৈ মিক্স কৰি খাব লাগে, তেতিয়া পেটৰ বেমাৰ ভাল হয়। খালী পেটত খাব লাগিব। তাৰপিছত খালী পেটত খালে মানে ভাল আৰু কাম কৰেগৈ বুলি কয় পেটৰ ভিতৰত। বটনটো সৰু, সেইটো কাৰণে কমকৈ লৈ চাকিব লগা হৈছে। আপোনালোকে ডাঙৰ যতন ল'ব পাৰিব, ডাঙৰ চাকনি হ'লে ভাল। তাৰপিছত এয়া চাকিটোৱা কেঁচা গাখীৰ লৈছোঁ, ইয়াত মিক্স কৰি দিম। মিক্স কৰি দিছোঁ। তাৰপিছত এয়া মিক্স কৰা হ'ল। এতিয়া এইটো খাব লাগে ৰাতিপুৱা খালী পেটত। খালে মানে স্বাস্থ্য পাতিৰ কাৰণেও ভাল, স্কিনো ভাল হয় বুলি কয়। মই আজিহে খুৱাম বুলি ভাবিছোঁ ছোৱালীজনীক। আগতে খাইছিলোঁ, ছোৱালীজনীৰ সময়ত 9-10ৰ পৰা খাইছিলোঁ। স্বাস্থ্য পাতি ভাল থাকে, বেমাৰ আজাৰো নহয় বুলি কয়। তাকে ছোৱালীজনীকো খুৱাওঁ বুলি মই নিজে বনাই দিছোঁ। আমাৰ দিনত আকৌ আমি নিজে বনাই খাওঁ। এতিয়া ছোৱালীজনীয়ে নিজে কৰি দিব লাগিব আৰু, সিহঁতি নকৰে আজিকালি দিনৰ ছোৱালী। তাকে বনাই দিছোঁ আৰু সিহঁতৰ কাৰণে। আপোনালোকেও এনেকৈ কৰিব, তাকে দেখুৱালোঁ আৰু।